মানে তেওঁলোক কংগ্ৰেছৰ বহু নেতা আমাৰ দলত আহিব বিচাৰিছে, এইটো পিছত আহি থাকিব। ইতিমধ্যে দৈনিক আমাৰ নগাঁও লোকসভা সমষ্টিত এনেকুৱা এটা দিন নাই যে আজিৰ দিনটোত হাজাৰতকৈ অধিক কংগ্ৰেছ কৰ্মী আমাৰ ইউডিএফত আহি থকা নাই। যোৱা ৩-৪টা মাহত এনেকুৱা এটা দিন যোৱা নাই যি দিনত হাজাৰতকৈ অধিক কংগ্ৰেছ নেতা তৃণমূল পৰ্যায়ৰ কৰ্মী আমাৰ দলত অহা নাই। গতিকে কংগ্ৰেছ নিশ্চিন্ন হৈ যাব যদি তেওঁলোকে সুৰেশ বৰাই কেইটামান মাইনৰিটি কংগ্ৰেছ নেতা তেওঁৰ দলত লৈ গৈছে, কেইটামান নিছে, কিন্তু ভোটাৰসকল চব আমাৰ ফালে নাই। আমি জানো কোন মণ্ডল কংগ্ৰেছৰ পৰা, কোন জিলা কংগ্ৰেছৰ সম্পাদক, কোনজন জিপিৰ ইলেক্টেড প্ৰেচিডেণ্ট, এইকেইটা প্ৰদ্যুৎ বাদলে কৈ আছে যে মইতো তোমালোকক বনাইছিলোঁ, মই যেতিয়া কংগ্ৰেছৰ সভাপতি আছিলোঁ, তোমালোকক এই ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছবিলাক মই বনাইছিলোঁ। গতিকে এতিয়া মই কেণ্ডিডেট, তোমালোক মোৰ লগত আহি যোৱা। যিহেতু এতিয়া কংগ্ৰেছৰ পৰা বিধায়ক, মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী চব বিজেপিত গৈ আছে, এতিয়া কংগ্ৰেছৰ অস্তিত্ব নাই, কংগ্ৰেছটো নিজকে। গতিকে তোমালোক মোৰ লগত আহি যোৱা। এনেকৈ তেওঁলোকে কেইটামান তৃণমূল পৰ্যায়ৰ সংখ্যালঘু পালি নেতা প্ৰদ্যুৎ তেওঁ মানে সুৰেশ বৰাই বিজেপিৰ ফালে নিছে। তেওঁলোক যোৱাৰ লগে লগেই গ্ৰাছৰুট লেভেলৰ ভোটাৰসকলে গম পাই গ'ল যে কংগ্ৰেছৰ এই যে নেতা পালি নেতাবিলাক বিজেপিত গৈ আছে, মানে বিজেপি আৰু কংগ্ৰেছ যে এক, তেওঁলোকে যে একেলগে সন্মিলিতভাৱে খেলিছে, এই কথাবিলাক যেতিয়া ভোটাৰে গম পাই গ'ল, তেওঁলোক দলে দলে আমাৰ ফালে আহিছে যে কংগ্ৰেছ আৰু বিজেপি মিলি গ'ল, আমি গম পাই গৈছোঁ। গতিকে এতিয়া কথা হ'ল প্ৰদ্যুৎ বৰদলৈৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব আৰু সুৰেশ বৰাৰ লগত মোৰ কণ্টেষ্ট হ'ব। কিন্তু সুৰেশ বৰা যিমানেই চেষ্টা নকৰক কিয় এই মাইনৰিটি ভোট তেওঁ ভাবিছে যে ইয়াত আহি পেলাই কেইটামান সুৎকুৰ আৰু কিছুমান দালালক তেওঁলোকে ভয় দেখুৱাই যে জেলৰ মানে তেওঁলোকে যিবিলাক সুৎকুৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল, যেতিয়া তেওঁলোকে নিৰ্বাচন আৰম্ভ হ'ল, তেওঁলোকে কৈছে যিসকলে আমাৰ দলত যোগদান কৰিব এই সুৎকুৰবিলাকক আমি গ্ৰেপ্তাৰ নকৰোঁ। লগে লগে কিছুমান সুৎকুৰ তেওঁলোকে লৈ ল'লে। এই সুৎকুৰবিলাকক টকা দি পেলাই অলপ মানুহ গোটাই অলপ মিটিং কৰিছে, কিন্তু এইবিলাক তেওঁ বুজি পাব এই ভোট এটাও নাপায়। কাৰণ এই টকাবিলাক যে মানুহৰ ধন মানে মূল্যবৃদ্ধি ঘটাই মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা বছৰেকত অন্ততঃ 50-60-70 হাজাৰ টকাকৈ অতিৰিক্তকৈ চৰকাৰে শোষণ কৰি আছে। যি দালি 55 টকা হ'ব লাগে কেজি, তেওঁলোকে 100 টকাৰ ওপৰত খাই আছে। যদি পিঁয়াজ যিটো 9 টকাত হ'ব লাগে সেইটো 40 টকাতো মানুহে খাইছে। এই যে মূল্যবৃদ্ধি ঘটাই মানুহক কেঁকুৰা চেপা দিছে, এই টকাৰে ৰাইজক এতিয়া তেওঁলোকে দি পেলাই ভাবিছে আমি ভোট কিনি ল'ম। নোৱাৰে। ইয়াত সুৰেশ বৰা হাৰিব, কংগ্ৰেছৰতো অস্তিত্বই নাই। মই জিকিম, চাই থাকক। 4 জানুৱাৰী তাৰিখে এই ৰিজাল্ট ওলাই যাব। চাওক, প্ৰথম কথাটো হ'ল যে নগাঁও সমষ্টিৰ পৰা আমিনুল ইছলাম চাহাব এইবাৰ প্ৰাৰ্থী হৈছে। যোৱা প্ৰায় 15টা বছৰ মই আমিনুল ইছলাম চাহাবৰ লগত একেলগে বিধায়ক আছোঁ। বিধানসভাত তেখেতৰ যি ধৰণৰ পাৰফৰ্মেঞ্চ, অতি সবল তেওঁৰ পাৰফৰ্মেঞ্চ, অতি উচ্চমানৰ, আৰু তেওঁৰ পাৰফৰ্মেঞ্চৰ কাৰণে এটা সময়ত আমাৰ বিধানসভাৰ অধ্যক্ষ প্ৰথম তেওঁৰ বক্তব্য শুনিয়ে প্ৰণৱ গগৈ ডাঙৰীয়া কান্দি দিছিলে সদনত। গতিকে মই ভাবোঁ নগাঁওবাসীয়ে এটা সুযোগ পাইছে নিজৰ মানুহ এজনক পাৰ্লিয়ামেণ্টত পঠিয়াবৰ কাৰণে, আৰু আমিনুল ইছলাম চাহাব যথেষ্ট দক্ষ। গতিকে মই নগাঁওবাসীক আহ্বান জনাওঁ যে আমিনুল ইছলাম চাহাবক বিপুল ভোটত বিজয়ী কৰি পাৰ্লিয়ামেণ্টত পঠিয়াওক। এইবাৰ এটা সুবৰ্ণ সুযোগ আহিছে আপোনালোকৰ হাতলৈ, এই সুযোগটো আপোনালোকে নেহেৰুৱাব। 2 নম্বৰ, এতিয়া আহিলে কংগ্ৰেছৰ কথা। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যোৱা 5 বছৰ MP আছিলে। তেখেত এনেই ভদ্ৰ মানুহ, যথেষ্ট জেণ্টল, কিন্তু জেণ্টল দি আমি খাম নে পিন্ধিম? আমাক লাগে কাম। তেখেতে এই যে মুছলমান মানুহক নৰসিংবাৰী, বাছবাৰী তেওঁ কেবিনেট মন্ত্ৰী থাকোঁতে মাৰিছিলে, কোনোবা দিনা তেওঁ প্ৰতিবাদ কৰিছিলনে? কোনোবা দিনা মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলনে যে তেওঁলোকক ন্যায় প্ৰদান কৰিব লাগে? কোৱা নাই। চৰমাটিৰ পাট্টা দিয়াৰ কথা তেওঁ কোনোবা দিনা কৈছিলনে? মিয়া অঞ্চলত তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিলে। মিয়া অঞ্চলত আপোনাৰ প্ৰত্যেকখন স্কুলতে ছাত্ৰ অনুপাতে শিক্ষকৰ সংখ্যা যথেষ্ট কম। তেওঁ সেই ব্যৱস্থা এডুকেশ্যন মিনিষ্টাৰ হিচাপে লৈছিলনে? আজি তেওঁ সেইবোৰ আমাৰ মুছলমান সম্প্ৰদায়িক কথাবোৰ গুণাগঠা কৰা উচিত, তেখেতক জবাবদিহি কৰা উচিত। আৰু মই আকৌ এবাৰ কৈছোঁ, নগাঁৱৰ মানুহে ভুল কৰিব নালাগে, বিশেষকৈ মিয়া সম্প্ৰদায়ে। এইবাৰ এটা সোণালী সুযোগ আহিছে আপোনালোকৰ মাজৰ পৰা এজন মিয়া সম্প্ৰদায়ৰ ল'ৰা পাৰ্লিয়ামেণ্টত পঠিয়াবলৈ। আৰু এনেই যদু মধু নহয়, এইজন যথেষ্ট আপোনালোকৰ বিধায়ক আমিনুল ইছলাম, তেওঁৰ বিধানসভাত পাৰফৰ্মেঞ্চ যথেষ্ট সবল।
আৰু তেওঁ হিন্দীতে হওক, উৰ্দুতে হওক, ইংৰাজীতে হওক, কোনো ভাষাত কম নাই। বিধানসভাত ময়ো 12 বছৰ আছোঁ, মোতকৈ বেছি প্ৰশ্ন উত্থাপন কৰিছে আমিনুল ইছলাম চাহাব, মোতকৈ বেছি বিষয় ৰেইজ কৰিছে তেওঁ। গতিকে মই নগাঁওবাসীক আকৌ এবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই সোণালী সুযোগ নেহেৰুৱাব। বিভিন্নজনে এতিয়া ইলেকশ্যনৰ সময়ত আহি মৌ শুনা কথা আপোনালোকক ক'ব, সেইবোৰত বিশ্বাস নকৰিব। অতীত ইতিহাস চাওক, কোনে কাৰ কাৰণে কি কৰিছে। মইতো ভাবোঁ আমিনুল ইছলাম চাহাব বিপুল ভোটত জয়ী হ'ব লাগে। কাৰ লগত বাকী ছেকেণ্ড থাৰ্ড কোন হ'ব মই নাজানিম, সেইটো নগাঁওবাসীয়ে জানিব। কেনেকৈ বি টিম হৈ থিয় দিলে? আমিতো কম কংগ্ৰেছে UDFৰ লগত সমঝোতা নকৰি বিভিন্ন সমষ্টিত প্ৰাৰ্থী দি তেওঁলোকে বিজেপিৰ বি টিম হৈ আছে। আজি যদি UDF বিজেপিৰ বি টিম হ'লহেঁতেন, UDFে অন্যান্য সমষ্টিত কেণ্ডিডেট দিলেহেঁতেন, নাই দিয়া নহয়। কিয় তেওঁলোকে সমঝোতা নকৰিলে? অৰ্থাৎ বিজেপিক এই চিটবোৰ এৰি দিব খুজিছে তেওঁলোকে।